এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চালেহে ফুল মজা পাব, নহ'লে একোডাল মজা নাপায়। জাষ্টিছ ফৰ তামোলৰ দাবীত ৰাজ্য অসমৰ এখন গাঁৱত তামোল চুৰি সংঘটিত কৰিছে। এই দুৰ্ভগীয়া পৰিস্থিতিৰ সান্তনা দিবলৈ মহিলাটিকে মোৰ পুকৰত লাগি লাভ নাই, তদন্ত চলি থাকিব, ঠিক আছে? পাপন দা ক্ৰিছে বাৰু অসমত আহি কিয় তামোল চুৰ কৰিবলগীয়া হ'ল? ক্ৰিছক বাৰু ধৰিবলৈ পাৰিবনে? অগ্নি শৰ্মা হৈ পৰিছে ভিক্টৰ দাস। ক্ৰিছক খেদিবলৈ ব্যৱহাৰ কৰা কৌশলটো চাওঁ আহক। আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্বেগজনক খবৰটো হৈছে বলিউডৰ অতি মানৱীয় নায়ক ক্ৰিছে আমাৰ ৰাজ্য অসমৰ এখন গাঁৱত তামোল চুৰি সংঘটিত কৰিছে। হয়, প্ৰত্যক্ষদৰ্শীৰ মতে কালি প্ৰায় 2 বজাত ক্ৰিছে উৰি আহি এক চুৰি কাৰ্য সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে। হয় ছাৰ, বিৰোধী পক্ষই আপোনাক দোষাৰোপ কৰিছে এই ঘটনাৰ বিষয়ে, আপুনি কি ক'ব ইয়াৰ বিষয়ে? নাই চোৱা বাবা, তাকতো মই চুৰি কৰিবলৈ লগাই দিয়া নাই ন। আৰে চোৱা, বিৰোধী পক্ষতো এনেও মোৰ পুকৰৰ পিছতে লাগি থাকে। হয়, আৰু অখিল গগৈ আপোনাৰ কথাই কৈছে। আৰে বাবা, কিৰিচকতো মই গছত ঠেলি মাৰি চুৰি কৰিবলৈ উঠাই দিয়া নাই ন, গতিকে মোৰ পুকৰত লাগি লাভ নাই, তদন্ত চলি থাকিব, ঠিক আছে? হয়, সমগ্ৰ ৰাজ্যকে জোকাৰি যোৱা ক্ৰিছ কৰ্তৃত্ব সংঘটিত তামোল অপহৰণ কাণ্ডৰ প্ৰতি সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া কি, আহক আমি প্ৰত্যক্ষভাৱে জানিবলৈ চেষ্টা কৰোঁ। পাপন দা ক্ৰিছে বাৰু অসমত আহি কিয় তামোল চুৰ কৰিবলগীয়া হ'ল? নাজানো বাবা, মই নাজানোতো প্ৰশ্ন, মই জানা কথা এটা সোধা নাই, তুমি গানৰ কথা সোধা, খানাৰ কথা সোধা। হ'লেও ক্ৰিছৰ বিষয়ে কিবা এটা কওক। এটা কথা নাজানা কথা এটা কিয় সুধি আছা? হয় খুৰা, ক্ৰিছে যে তামোল চুৰ কৰিছে সি নিজে আহিছিলে নে চুৰ কৰিবলৈ? নিজে আহিছে। হয় খুৰা, আপুনি ভাবেনে যে ক্ৰিছৰ মাক দেউতাকে তাক ভাল সংস্কাৰ দিয়া নাই বুলি? আৰে মাক বাপেকে ল'ৰা ছোৱালীক ডাঙৰ কৰে বহুত কষ্ট কৰি, যে মোৰ ল'ৰা ডাঙৰ হ'ব, মোৰ ল'ৰাই মোক কামাই খুৱাব, সৰু সৰু ভাই ভনীকেইটা চাব। তেনেহ'লে আপুনি ক্ৰিছক ধৰিবলৈ চেষ্টা নকৰিলে কিয়? কেলা ঘণ্টা তাক কোনে পায়? হয় ছাৰ, ক্ৰিছে যে তামোল চুৰ কৰিছে ইয়াৰ আঁৰত গভীৰ ৰহস্য আছে বুলি আপুনি ভাবেনে? এইটো হেমন্তহে জানে, ক্ৰিছক বাৰু ধৰিবলৈ পাৰিবনে? মই কি জানে, হেমন্তহে জানে। খুৰা, আপুনি এই বিষয়ে কি ভাবে? সাধাৰণ তামোল চুৰ ক্ৰিছটোকে অসমৰ পৰা খেদিব পৰা নাই চৰকাৰে, তেনেহ'লে বাংলাদেশীবোৰক খেদিব পাৰিবনে? কি ক'ব এই বিষয়ে? বাংলাদেশী খেদিব, মোক ভাল খেদিব বাংলাদেশী। হয়, এই মুহূৰ্ততে আৰু এটা কথা গম পাইছোঁ, চকুৰ আলিয়ে নিজৰ ৰঙা জাঙিয়াটো ৰ'দত মেলি দিছিল গা ধুই শুকাবলৈ, সেই মুহূৰ্ততে ক্ৰিছ আহি জাঙিয়াটোলৈ উৰা মাৰি গ'ল বুলি জানিব পৰা গৈছে। চকুৰালী দা, আমি গম পোৱা মতে আপোনাৰ ৰঙা জাঙিয়াটো ৰ'দত শুকুৱাই থওঁতে ক্ৰিছে আহি উৰা মাৰি লৈ গ'ল বোলে, এই বিষয়ে আপুনি কি ক'ব? গোবিন্দ ককা, আপুনি তামোল চুৰ ক্ৰিছৰ বিষয়ে কি ক'ব? তাৰমানে আপুনি ক্ৰিছক চিনি নাপায়? হয়, আপোনালোকে দেখা পাইছে খঙত অগ্নি শৰ্মা হৈ ককাৰ মুখৰ পৰা বহুতো বিনষ্টকাৰী কিছুমান শব্দৰ সৃষ্টি হ'বলৈ ধৰিছে। হয়, এই মুহূৰ্তত কিছু সময় পূৰ্বে অখিল গগৈ ডাঙৰীয়া ক্ষতিগ্ৰস্ত মহিলাগৰাকীসকলৰ ঘৰত উপস্থিত হৈছে। তেওঁ মহিলাগৰাকীসকলৰ লগত সাক্ষাৎ কৰি এই ঘটনাৰ বুজ লৈছে। এই দুৰ্ভগীয়া পৰিস্থিতিৰ সান্তনা দিবলৈ মহিলাসকলৰ কাষ চাপিছে অখিল গগৈ ডাঙৰীয়া। এয়া সান্তনা দি থকা পৰিলক্ষিত হৈছে। তেওঁলোকৰ কিমান তামোল চুৰ কৰি লৈ গ'ল এই বিষয়ে তদন্ত হ'ব বুলি অখিল গগৈ ডাঙৰীয়া মন্তব্য দিছে। উল্লেখযোগ্য যে অখিল গগৈৰ এই হস্তক্ষেপৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাষ্টিছ ফৰ তামোলৰ দাবী তীব্ৰতৰ হৈ পৰিছে। আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ক্ৰিছৰ বিৰুদ্ধে IPC 379 আৰু সাংস্কৃতিক আক্ৰমণৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। এই আছিল মাটিৰ পৰা প্ৰত্যক্ষ প্ৰতিবেদন। ক্ৰিছৰ এনে কাণ্ডৰ বিৰুদ্ধে অগ্নি শৰ্মা হৈ পৰিছে ভিক্টৰ দাস। তেখেতৰ গুৰুত্বপূৰ্ণ ভাষ্যবোৰ আমি আপোনালোকৰ ওচৰত শুনাবলৈ সক্ষম নহয়, কাৰণ তেখেতে বৰ ভয়ানক শব্দৰ প্ৰয়োগ কৰিছে। এই কেনেকৈ অন হৈ গ'ল? ভিক্টৰ দাসৰ মাইক্ৰফোনটো অফ কৰি দিয়া। শুনিছানে? জলদি ভিক্টৰ দাসৰ মাইক্ৰফোনটো অফ কৰা। ছাৰ, মাইকীবোৰক আপুনি কি পৰামৰ্শ দিলে? ক্ৰিছ যদি আকৌ তামোল চুৰ কৰিব আহে তেতিয়াহ'লে মাইকীবোৰে কি পদক্ষেপ গ্ৰহণ কৰিব? লাফ মাৰি BTCৰ পৰা খেদি দিয়ক। হয়, এয়া দেখিবলৈ পোৱা গৈছে অখিল গগৈ ডাঙৰীয়া এবাৰ ক্ৰিছক খেদিবলৈ বিশেষ প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছে। ক্ৰিছক খেদিবলৈ ব্যৱহাৰ কৰা কৌশলটো চাওঁ আহক। मतलब वो अलग ही लेवल का बंदा था।